team manager. Downtown. দুই দলৰ খেলুৱৈসকল ডাউন আৰু নাওজান বাগিচা FC দুই দলকে আমি সৰ্বপ্ৰথমে আৰু উদযাপন সমিতি তথা ক'ৰবাত বাগিচা ক্ৰীড়াখণ্ড আৰু অসম চাকৰি পদৰ তৰফৰ পৰা আপোনালোকক দুই দলকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ তৃতীয়খন খেল আজি চতুৰ্থখন তৃতীয়খন খেল ইতিমধ্যে মই আজি চতুৰ্থখনত আমি উপনীত হৈছোঁ আৰু আজিৰ এই খেলখনত আমি আমাৰ বোকাখাট পঞ্চায়তৰ পঞ্চায়ত পৰিষদৰ সভাপতি তথা সাংবাদিক ইউটিউবাৰ আমি বৰুৱা ডাঙৰীক আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতক এখনি প্ৰণাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ বাগিচা সংঘৰ সভাপতি আৰু উদযাপন সমিতিৰ তৰফৰ পৰা এইখিনি প্ৰণাম গামোচাৰে সময়ৰ প্ৰতি লক্ষ্য ৰাখি একেবাৰে চমুকৈ ধন্যবাদ জনাইছোঁ যিহেতু অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম চাহ পৰিষদৰ উদ্যোগত বোকাখাট বাগিচা ক্ৰীড়া সঞ্চাৰ আৰু বাগিচা সংঘৰ সহযোগত অনুষ্ঠিত কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ আজি চতুৰ্থ দিনত যি দুটা দলে ইয়াত অংশগ্ৰহণ কৰিব তেখেতসকলক প্ৰথমেই মই শুভেচ্ছা জনাইছোঁ যাতে খেলে মানুহৰ মাজত মৰম চেনেহ বৃদ্ধি কৰে আৰু সেইবাবেই যাতে মই অনুৰোধ জনাম যে দুয়োটা দলৰ খেলুৱৈসকলে প্ৰকৃত যিটো ফুটবলৰ খেল প্ৰদৰ্শন কৰে যাতে কোনো কাকো যাতে আশীষমূলকভাৱে খেল নেখেলে আৰু ক্ৰীড়াই মানুহৰ মাজত মৰম চেনেহ বাঢ়ে বন্ধুত্ব গঢ় লৈ উঠে সেইবাবে প্ৰতি বছৰৰ দৰে এইবাৰো চাহ পৰিষদৰ উদ্যোগত যি এই স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে তাক সকলোৱে শলাগ লৈছে আৰু ময়ো এই সুযোগতে চাহ পৰিষদৰ সাধাৰণ সম্পাদক ভাস্কৰ কালিন্দী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু বাগিচা সংঘৰ সভাপতি সম্পাদক কৰি সকলো সদস্যক ধন্যবাদ জনাইছোঁ আৰু যিসকল খেল পৰিচালকে কষ্ট কৰি তেখেতসকলে খেল পৰিচালনা কৰি আহিছে তেখেতসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই চমু শুভেচ্ছামূলক বক্তব্য সামৰণি মাৰিছোঁ আহি থকা দিনবোৰত যাতে আৰু অধিক ক্ৰীড়া ক্ষেত্ৰত মনোনিৱেশ কৰে অসম চাহ পৰিষদে তাৰ বাবে মই অনুৰোধ জনাইছোঁ ধন্যবাদ ডাউনটাউন বেষ্ট অফ লাক সবজনকে ভালদৰে মানে খেলতে শুনিছা সবজনে আছে 100 টিমে জানে ঠিকে আহে এরকমই খেলতে লাগে সবজন ঠিক আছে বেষ্ট অফ লাক দেই বেষ্ট অফ লাক আমার ভাস্কৰ কালিন্দী আছে ধন্যবাদ জনাইছোঁ আপোনালোকক ইতিমধ্যে কোৱাই হ'ল যে অসম গণ পৰিষদৰ ভাতৃ সংগঠন চাহ পৰিষদে অসম চাহ পৰিষদে প্ৰতি বছৰৰ দৰে এইবাৰো স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে বোকাখাট চাহ বাগিচাৰ খেলপথাৰত আজি চতুৰ্থ খেলখনি আছে ডাউনটাউন বনাম নাহৰজান বেষ্ট অফ লাক দেই আমি এই সুযোগতে অকমানকে আমি এসকল বিষয়ববীয়া আছে তাৰে মুখ্য কৰি আমাৰ সম্পাদক ডাঙৰীয়া আছে সাধাৰণ সম্পাদকৰ পৰা অকমান চমুকে কেইটা দলে অংশগ্ৰহণ কৰিব কি কথা অকমানকে জানি লওঁ ধন্যবাদ প্ৰথমে আপোনাক নিমন্ত্ৰণ কৰি আনিলোঁ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যোৱা 29 জুলাইত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা আমি শুভ আৰম্ভ কৰিলোঁ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ক্ৰীড়াখণ্ডৰ বিভিন্ন ক্ৰীড়াবিদ আহিছিল সকলোকে আমি এই চুকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ চতুৰ্থতম দলৰ যিসকল খেলুৱৈক আমি নিমন্ত্ৰণ জনাইছোঁ নাহৰজান আৰু ডাউনটাউন দুই দলৰ মাজত আজি অনুষ্ঠিত হ'ব আৰু চূড়ান্ত খেলখনি অনুষ্ঠিত হ'ব স্বাধীনতা কাপ হিচাপে আমি 15 আগষ্টত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই অনুষ্ঠানত সকলোৰে আমি উপস্থিতি আমি আন্তৰিকতা কামনা কৰিলোঁ আৰু আমি এই স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত আসলে বিভিন্ন জনে আমাক ফোন যোগে
খেল খেলাবলৈ আমাক সুবিধা বিচাৰিছে এতিয়াও যোগদান কৰিব পাৰি এতিয়া যোগদানৰ মানে কেবা টিম আহিছে কিন্তু হ'লেও আমি আচলতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি বা হাতত বেছি দিন নাই আজি 1 তাৰিখ হ'ল আৰু 15 দিন আৰু ইতিমধ্যে 4টা আজিলৈকে ধৰি 4টা টিম মানে 8টা টিমে খেলিলে যোগদান কৰি আৰু আমি বিশেষ দিব নোৱাৰোঁ 14টা টিমে ইতিমধ্যে যোগদান কৰিছে আৰু 14টা টিমৰ ভিতৰতে আচলতে আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিম সেয়া ইতিমধ্যে ৰেফাৰীয়ে টছ কৰিছে আৰু টছ কৰাৰ পাছতে এখন সুন্দৰ খেল আপোনালোকে উপভোগ কৰিবলৈ পাব আজি যেহেতু এইটো মিনি ব্লক স্বাধীনতা কাপ আপোনালোকক জনাওঁ যে অসম চাহ পৰিষদৰ উদ্যোগত এয়া দেখিছেনে চাহ পৰিষদৰ উদ্যোগত বোকাখাট বাগিচা ক্ৰীড়া সন্থা আৰু বোকাখাট বাগিচা সংঘৰ সহযোগত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা বোকাখাট চাহ বাগিচা খেলপথাৰত আজিও বহু দৰ্শক আছে এইফালে গতিকে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ 15 আগষ্টত চূড়ান্ত খেলখনি অনুষ্ঠিত হ'ব ৰোমান চাবডেকটক যদি নামাতো মানে বিভিন্ন একদম আমি দেখিবলৈ পাইছোঁ এইকেইদিন তিনিচুকীয়াৰ পৰা আহি আছে আমি আচলতে এনে নিমন্ত্ৰণ জনাইছিলোঁ মানে আমাৰে দুৰ্ভাগ্যজনক আচলতে সৌভাগ্য যে তেখেতসকলে আচলতে ফুৰিবলৈ গৈছিলে প্ৰায় সংখ্যক সাংবাদিক নাছিলে তাৰে মাজত আমাৰ ৰোমান দা সাংবাদিক ইউটিউবাৰ তথা আমাৰ সভাপতি তেখেতক আচলতে আমি শুভাৰম্ভ অনুষ্ঠানত দেখা নাপালোঁ দুখিত যে তেখেত নথকাৰ বাবে এইকাৰণে আচলতে আমি আজি সুবিধাকণ দি দিছে যাতে অনুভৱটো মানে অনুভৱ নহওক যে মই কিয় অনুপস্থিত আজিৰ অনুষ্ঠানৰ জৰিয়তে তেখেতে মানে অনুভৱ কৰক যে মই এইখন খেলপথাৰতে আছোঁ খেলৰ লগতে জড়িত হৈ আছোঁ ধন্যবাদ জনাইছোঁ আমি ভাস্কৰ কালিনী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যিসকল বিষয়ববীয়া লাগি আছে সেইসকলকো ধন্যবাদ জনাইছোঁ আৰু এইফালে বোকাখাট বাগিচা বুলি ক'লে ফুটবলত সকলোৱে খেলিব জানে মহিলাসকলেও খেলিব জানে বাকী ডেকা গাভৰু বুঢ়া বুঢ়ী যিমান আছে মানে চব প্ৰাক্তন খেলুৱৈ এইপিনে লাইনকৈ বহি আছে দেখিছেনে এইবোৰ চব প্ৰাক্তন খেলুৱৈ অসমৰ বহুকেইটা নামী দামী ক্লাবৰ হৈ ইয়াত খেল প্ৰদৰ্শন কৰি আহিছে বোকাখাট বাগিচাৰ সুসন্তানসকলে তাৰে বাবে সকলোৱে বোকাখাট চাহ বাগিচাত খেল চাবলৈ অধীৰ অপেক্ষাৰে ৰৈ থাকে গতিকে সেই সুবিধাকণ চাহ পৰিষদে আপোনালোকক কৰি দিছে আৰু আজি চতুৰ্থখন খেল আজি 2টা দলে অংশগ্ৰহণ কৰিছে নাহৰজান একাদশ আৰু ডাউন টাউন একাদশ আজি খেলখন সুন্দৰকৈ হ'ব কিন্তু আমি সম্পূৰ্ণকৈ খেলখন দেখুৱাব নোৱাৰোঁ অলপকৈ আপোনালোকলৈ আগবঢ়াই দিছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আমাৰ কমেণ্টেটৰ বিশ্বজিৎ কৰ্মকাৰ আছে বিশ্বজিৎ কৰ্মকাৰ কোনফালে গ'ল জানো বিশ্বজিৎ কৰ্মকাৰ দুআষাৰমান কৈ দিব হামদের বাগানে একটা কমেণ্টেটৰ ৰহে ওইটা এদিকে আছে বল দে একটু কোন বলে দে সুন্দৰ বচাব বিচাৰিছে কিন্তু নোৱাৰিলে বচাবলৈ নাহৰজান থ্ৰ' কিক পাইছে এয়া নাহৰজানৰ বিশাল বল লৈ সাজু এয়া বল দিছে এয়া বল এয়া মংগলুৰ ভৰিত বল আছিলে সুন্দৰকৈ উঠাই দিছে গোল হোৱা চান্স আছে কিপাৰে কি কৰিব এয়া কিপাৰে কিন্তু বচালে যেনে তেনে ৰক্ষা পৰিছে ডাউন টাউন এয়া হেডিং লৈছে হেডিংটো কিন্তু এয়া অমনে বল পাইছিলে কিন্তু ৰিচিভ কৰিব নোৱাৰিলে সুন্দৰকৈ হেডিং কৰি এয়া দুখ পাইছে আমি দেখিব পাইছোঁ এইফালে ইনজৰ্ড হৈছে নাহৰজানৰ অধিনায়ক আজিৰ খেলটো আপোনালোকে গম পাব যে পুৰা সুন্দৰ খেল আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াত 2 মিনিটো হোৱা নাই প্লেয়াৰ ইনজৰ্ড হৈছে